নমস্কাৰ বন্ধুসকল, আজি কাকপথাৰলৈ আহিছোঁ আৰু কাকপথাৰ এজন ছাত্ৰই সৰ্বভাৰতীয় নীট পৰীক্ষাত সৰ্বমুঠ 560 নম্বৰে এই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। তিনিচুকীয়া জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। মোৰ ওচৰতে আছে এই ছাত্ৰজন। প্ৰথমে তোমাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম শ্ৰী আশিষ মৰাণ। এইবাৰ 2024 চনৰ নীট পৰীক্ষাত সৰ্বভাৰতীয় তাত 560 নম্বৰ 720ৰ ভিতৰত প্ৰায় সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। এই নীট এক্সামৰ চিলেবাছটো কি হয়? নীট এক্সামৰ চিলেবাছটো বেচিকেলি ক্লাছ 11-12ৰ যোনটো NCERT হয়, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'ৰ, তাৰ ওপৰত ভিত্তি কৰিয়ে কুৱেশ্যন আহে। এটা দুটা অলপমান NCERT বাহিৰ যায়, খালি অলম'ষ্ট 700 মাৰ্কছমান NCERT ওপৰতে থাকে। আৰু আজি বহুত কথাই আচলতে আশিষৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম, যুৱ প্ৰজন্মক জনাবৰ কাৰণে চেষ্টা কৰিম। আচলতে সৰ্বভাৰতীয় এই নীট পৰীক্ষাত এক্সাম দিবলৈ হ'লে কেনেদৰে প্ৰস্তুত হ'ব লাগিব, কিদৰে পঢ়িব লাগিব, কিদৰে আশিষে পঢ়িছিলে আৰু 560 নম্বৰ লৈ যে সুখ্যাতিৰে উত্তীৰ্ণ হৈ আশিষে এনেদৰে আগবাঢ়ি গৈছে। গতিকে আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ জনাবৰ কাৰণে চেষ্টা কৰিম। আৰু যদিহে আজি ভিডিঅ'টো ভাল লাগিছে, মোৰ কাৰণে নহয়, এই আশিষৰ কাৰণে এটা শুভেচ্ছা দিব, লাইক কৰিব আৰু ভিডিঅ'টো যদি পাৰে এটা শ্বেয়াৰ কৰি দিব। এই বছৰ কেনেদৰে প্ৰস্তুত হ'লা? এইবছৰ যোৱা মাহৰ আগষ্ট মাহত মই ডিব্ৰুগড়ত মেধাৱীত জইন কৰিছিলোঁ। নতুন কোচিং ইনষ্টিটিউট আছিলে, খালি লৈ লৈছিলোঁ কাৰণ টিচাৰখিনি আগৰ এক্সপিৰিয়েঞ্চ আছিলে। ত' তাৰ পৰাই তেনেকেই তাত চিলেবাছ কমপ্লিট হ'ল। উইকলি টেষ্ট হৈছিলে আমাৰ। তাৰপিছত টেষ্টখন পেপাৰখন আহি চাইছিলোঁ ক'ত কি ভুল হ'ল। তাৰপিছত স্পীডৰ ওপৰত চাইছিলোঁ, ক'ত লেক কৰি আছোঁ। উইক পইণ্টকেইটা চাইছিলোঁ যে ফিজিক্স, কেমেষ্ট্ৰি, বায়'ৰ তাত কোনকেইটা চেপ্টাৰত অলপ হেৰি হয়, মোৰ কনফিউজন লাগে এক্সামত, সেইবোৰ চাইছিলোঁ। ত' তেনেকৈ চাই কুৱেশ্যনছ কৰি সেইটো অভ্যাসত আনি এইটো এবাৰ আহিলে আৰু। মানে তুমি কোচিং কৰিছিলা? কোচিং কৰা। ক'ত লৈছিলা? কোচিং ডিব্ৰুগড় মেধাৱী। হয়। নীট এক্সামৰ যিখন পেপাৰ আছিলে, সেই পেপাৰখন আচলতে অসমীয়াত আহে? মোৰ জ্ঞানৰ মতেতো আছামিছত এতিয়ালৈকে এভেইলেবল নাই নেকি, খালি হিন্দী মিডিয়ামত থাকে। যোনকেইটা মেইন আচলতে ইণ্ডিয়ান লেংগুৱেজ হয়, হিন্দী আৰু ইংলিছ তাতে থাকে, আছামিছত নাথাকে। আৰু এটা কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ, এই ছাত্ৰজনে কেনেদৰে পঢ়িছিলে, কিমান সময় পঢ়িছিলে, অকণমান। পঢ়াটো তেনেকৈ ৰেগুলাৰ নাছিলে মোৰ। তো জুলাই আগষ্ট মানত ক্লাছেছবোৰ এটেণ্ড কৰা হ'ল। তাৰপিছত ফাৰ্ষ্ট বেলেগ এটা ৰুমত আছিলোঁ, পিছত দেৰিলৈকে শ্বিফ্ট কৰা হ'ল লগৰ এটা ৰুমত। তাৰপিছত ফাৰ্ষ্টত থাকোঁতে তেনেকেই অলপ কেতিয়াবা মায়ে আহিছিলে, নহ'লে বা নিজে বনাই খাবলগীয়া হৈছিলে। তো তেতিয়া ইমান এটা ষ্ট্ৰিক্টলি চিডিউল নাছিলে যে ইমান ঘণ্টাই পঢ়িম। তাৰপিছত খালি যোনবোৰ চেপ্টাৰ কোচিঙত পঢ়াই গৈছিলে ক্লাছত, সেইবোৰ DPP দিছিলে ডেইলি। তো DPP ছল্ভ কৰিছিলোঁ। তাৰপিছত উইকলি চানডে টেষ্ট হৈছিলে, মানে এটা পাৰ্ট টেষ্টবোৰ, তো তাত দিছিলোঁ। তাৰপিছত লাহেকৈ ৰুমটো শ্বিফ্ট কৰা হ'ল। তাৰপিছত লাহেকৈ যেতিয়া আপোনাৰ নৱেম্বৰ ডিচেম্বৰত সোমালে, তেতিয়া অলপমান বেছি পঢ়া হ'ল। খালি লাষ্টৰ পিনে অলপমান ভাগৰো লাগে দিনটো কোচিং কৰি, কাৰণ দিনতো অলপ প্ৰেক্টিছ কৰাইছিলে আমাক তাত কুৱেশ্যন এইবোৰ। তাৰপিছত বেচিকেলি মেইনলি পঢ়াটোতো জানুৱাৰীৰ পৰা বেছি ভালকৈ হ'ল। কেনেদৰে প্ৰস্তুত হ'ব লাগে? তেনেদৰে প্ৰস্তুত হ'বলৈ প্ৰথমটো মানসিকভাৱে প্ৰস্তুত হ'ব লাগে। হয়। তাৰ কাৰণে যথেষ্ট কৰিব লাগে, অনুশীলন কৰিব লাগে। বা নীট এক্সামটো কেতিয়া হয়? নীটটো প্ৰতি বছৰে এই যোৱা কেইবছৰ কাৰিকুলাম মতেতো মে' মাহতে হয়গৈ। 2023 চনত 7 মে'ত আছিলে, তাৰপিছত এইবছৰ 5 মে'ত হ'ল। তো আগৰ যোনবোৰ ইয়েৰ আছে, যোনবোৰ আপকামিং ইয়েৰ, তাতো মে' মাহতে এক্সপেক্ট কৰা যাব মানে। আৰু আমাৰ নেক্সট প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক কি ক'বা? ফাৰ্ষ্টতে নিজে মানসিকভাৱে প্ৰস্তুত হৈ লোৱা যে কৰিমেই বুলি, আৰু সেই হিচাপে প্ৰিপেৰেশ্যন চলোৱা। তাৰপিছত আগৰ কুৱেশ্যনছবোৰ কৰা যিমান পাৰে। এতিয়া 2024 হৈ গ'ল, তাৰ PYQবোৰ কৰা, কমন টপিকছবোৰ চোৱা। লাষ্ট 2023 চনৰ চোৱা, যেতিয়াবা পেপাৰখন ফুল NCERT হ'ব ধৰিলে, তেতিয়াৰ অলপ টপিকছবোৰ চোৱা, ক'ৰ পৰা কেনেকৈ আহিছে। বাকী টেষ্টটো এনালাইজ কৰা, মাৰ্কছবোৰ চোৱা, তাৰপিছত মাৰ্কছ বঢ়াবলৈ চোৱা, ক'ত ভুল হৈছে টেষ্টত, ক'ত হৈছে, নিজৰ স্পীডৰ ওপৰত কাম কৰা টেষ্টত, কুৱেশ্যন ছলভিং এবিলিটিৰ ওপৰত কৰা। আৰু লাষ্টত সিমানেই ক'ম আৰু। আশিষৰ মাতৃগৰাকী আছে। হয়, পুত্ৰ ইমান ধুনীয়া সফলতা আনিছে, আপোনাৰ অনুভৱটো অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। অনুভৱ মানে আচলতে ভালটো লাগিবই, যিটো মানে কৰিম বুলি ভাবিছিলে কৰিছে, ভালটো লাগিবই। তাকে বুলি এতিয়াও বাট দেখোন বহুত দূৰ। হয়। গতিকে আনন্দটো অধীৰ হ'বলগীয়া নাই, আৰু আগৰখিনি ভাবি এতিয়া শোকতো বিহ্বল হ'বলগীয়া নাই। মানে য'ত আছোঁ তাৰ পৰাই আৰু বহু দূৰ বাটৰ বিষয়ে আমি জানিবলৈ বিচাৰিব লাগিব, শিকিব লাগিব।
গতিকে সেইখিনিকে চিন্তা কৰি আছোঁ কেনেকৈ আহি থকা দিনবোৰ আকৌ ভালে কুশলে ই পাৰ কৰিব পাৰে আমি হ'লেও কিমানখিনি ছাপোৰ্ট দিব পাৰোঁ সেইটো কথাহে এতিয়া মানে চিন্তা কৰি আছোঁ আৱেগৰ বশৱৰ্তী হৈ এতিয়া সময় নষ্ট কৰিবলগীয়াও নাই হয়তো প্ৰত্যেকগৰাকী মানে অভিভাৱকেই চিন্তা কৰিলে যে পাৰিব নোৱাৰাৰ একো নাই কিন্তু পৰিৱেশ আৰু চিন্তা দিলে সকলোৱে সফল হ'ব ইমানেই হয় ঠিক আছে আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ